হাই ফ্ৰেণ্ড, গুড মৰ্নিং। আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল। আজি আহিলোঁ এটা নতুন ব্লগ লৈ। আপোনালোকে শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাই দিব। আজি প্ৰথমতে চাহ পানী খাই ল'লোঁ। এতিয়া ভাবিলোঁ বাঁহী চোতালখন সাৰি পেলাওঁ। বাঁহী চোতালখন কাৰণ ৰাতিপুৱা শুই উঠি সাৰিলে ভাল হয় আৰু যাতে বাহিৰৰ পৰা কোনো বেলেগ মানুহ আহি নাপায় আৰু বাঁহী চোতালত। তাৰ কাৰণে চোতালখন ভাল কৰি সাৰি লওঁ। তাৰপিছত বাকী কাম বন আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ আৰু সকলোবোৰ শেষলৈকে চাই থাকক। প্ৰথমতে ঝাৰু দি ল'লোঁ। এতিয়া বাঁহী বাচন বৰ্তনবিলাক ধুই লওঁ ভাল কৰি। তাৰপাছতে দুপৰীয়া খাদ্য বনাব পাৰিম। নহ'লেতো আৰু বাচন নোধোলেতো আৰু কাম নহ'ব। কাৰণ কি আমাৰ বোৱাৰী মানুহবিলাকৰ ৰাতিপুৱা শুই উঠি চোতাল সাৰিবলগীয়া কামটো জৰুৰী আৰু বাঁহী বাচন বৰ্তন। এতিয়া সকলোবোৰ চাফ চাফাইত লাগি গ'লোঁ আৰু ৰাতিপুৱা পুৱাই। আমাৰ আৰু ঠাণ্ডা গৰমৰ লগত কোনো কথা নাই আৰু কৰিবলগীয়া কামখিনিতো আৰু কৰিবই লাগিব। তাৰ কাৰণে ভাবিলোঁ আৰু কৰি পেলাই দিওঁ আৰু আস্তে আস্তে দুপৰীয়াৰ খানাৰ টাইমো হৈ যাব। এনে আৰু বাঁহী বাচন বৰ্তনবোৰ ধুই আছোঁ আৰু চাফ চাফাই কৰি কিনে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাই দিব। এতিয়া দুপৰীয়াৰ টাইম হ'ল। ভাত চৌকাত দি দিছোঁ আৰু জুইতে দি দিলোঁ আৰু গেছত ভাবিলোঁ বেঙেনা ফ্ৰাই কৰি লওঁ বেচন দি কেনে। কিন্তু বেঙেনা ফ্ৰাই কৰি খাইও বহুত ভাল পাওঁ আৰু চাটনি বনাই খাইও ভাল লাগে আৰু বেঙেনা এইটো হৈছে প্ৰিয় খাদ্য। আৰু মোৰ নিচিনাকৈ কোনে কোনে বেঙেনা খাই ভাল পায় কমেণ্ট কৰি জনাই দিব। বেঙেনা ভাজি ভৰ্তা বনালেও ভাল লাগে আৰু পুৰি ভৰ্তা বনালেও ভাল লাগে আৰু ফ্ৰাই কৰিলেও ভাল লাগে। আৰু ফুলকবিও বেচন দি ফ্ৰাই কৰি আছোঁ আৰু একফালে চৌকাত কণী আৰু আলু উহাৰ কাৰণে দি দিছোঁ আৰু সিজি থাকক। এই বেচন দি ফুলকবি ভাজি আছোঁ। এই কেইটামান ভাজা হৈ গ'ল। এতিয়া আকৌ আহিল খোৱাৰ পালা। এতিয়া মই খাওঁ, আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। এতিয়া বাই বাই।